অতি দৰকাৰী কথা সেয়েহে প্ৰীতিক তুমি আজিয়েই তোমাৰ ঘৰলৈ লৈ যোৱা ৰবি হ'ব তুমি কি ক'বা মোৰ ভালদৰে জনা আছে প্ৰীতি এইখন ঘৰৰ পৰা গৈ তোমাৰ ঘৰত পাবলগীয়া সকলো সুবিধাৰ পৰা যাতে বঞ্চিত নহয় এই সকলোবোৰৰ ওপৰত তুমি চকু ৰাখিবা আৰু নোৱাৰিলে জোৰ কৰি আদায় কৰাৰ চেষ্টা কৰিবা মই ভাবোঁ প্ৰীতিয়ে এই ক্ষেত্ৰত তোমাক সহায় কৰিব চিন্তা নকৰিবি দাদা শান্তনুৰ ঘৰৰ মানুহ মোৰ মৰমৰ অত্যাচাৰত মই জানো তই পাৰিবই লাগিব কাৰণ তই মোৰ ভণ্টি ঐ মহেশ জ্ঞান আজি প্ৰীতি আৰু শান্তনুৰ মাজত জলযোগৰ ব্যৱস্থা কৰি দিয়া হ'ব নৈ পানী সোঁতত উটি যোৱাকৈ কৰি দিম পিছে পুৰোহিত ধান ধেনু সকলো হৈ যাব বাইদেউ যুদ্ধৰ আগমুহূৰ্তত এটা কবচ পৰিধান কৰা ভাল হ'ব নেকি তই কি ক'ব বিচাৰিছ ৰাজা কুৰুক্ষেত্ৰ মহাসমৰ জয়যুক্ত হোৱাৰ সপোন আছিল দুৰ্যোধনৰ এই সপোনৰ একমাত্ৰ আধাৰ আছিল কৰ্ণৰ মহাবীৰৰ বৰবান কিন্তু সেই কৰ্ণকে ভাগ্য লিপিয়ে চেপি খুন্দি এদায় কৰি দিলে সেই কথাটোতো দুৰ্যোধনে ভবা নাই পানী জ্ঞান পানী এয়া অকণমান খাই আছো কাৰণে কথা দুটা বেছিকে কওঁ কিন্তু ৰাইট কথা কওঁতে বাইদেউ আচ্ছা দাদা ব্যৱস্থাটো তেতিয়াহ'লে কৰি পেলাওঁ শান্তনুদা আপোনালোকৰ শুভ মুহূৰ্তৰে শুভেচ্ছা থাকিলে দেই শুভেচ্ছা থাকিলে কোনে হ'ব তাকহে মই বুজিব পৰা বাৰু প্ৰীতি ব'লা দাদা ৰ'বে প্ৰীতি ৰ'বা ব্ৰাদাৰ তোমালোকক এনেদৰে বিদায় দিবলৈ ৰণী এতিয়াও শূন্য হৈ পৰা নাই চাই যোৱা ৰণীয়ে এই নিজ ভনীয়েকৰ শুভ পৰিণয়ৰ দিনটোত কি কৰিব পাৰে তুমি চাই চাওঁচোন এফালা শান্তনুক তই ভিতৰলৈ লৈ ভিতৰলৈ লৈ শান্তনুকো তই বিশ্বাসত নলবি প্ৰয়োজন হ'লে মোৰ দেউতা আৰু মোৰ পৰিয়ালক কৰা প্ৰতিটো অপমানৰ হিচাপ মই এটা এটাকৈ গণনা কৰিব লাগে আমাৰ দেউতাই যিটো কৰিব নোৱাৰিলে সেইটো আমি কৰিব লাগিব আগৰ অৱস্থালৈ ঘূৰাই আনিব বিচৰা শ্ৰীমণিৰ দায়িত্ব মই লৈছো আকাশ পাগল হ'বই লাগিব তাৰ খাদ্যত ভগা কৰি যা কাৰুচু কৰি ভগা কৰি যা
ভাগি পৰিছো আমাৰ বাৰু শান্তনু এনেকুৱা কিয় আমিতো শান্তনক আকাশত যেনেকৈ মৰমৰ মাজত ৰাখি ডাঙৰ কৰিছিলো শান্তনুকোতো ডাঙৰ কৰিছিলো আজি শান্তনু এনেকুৱা ভঙা কৰি যা মোৰ তিনিটা কাৰো সন্তানৰ এটা সন্তানে আজি এইখন ঘৰত অশান্তিৰ সৃষ্টি কৰিছে কৰি যা কাৰো সুপনি দেউতা চাহ খোৱা নব পাপাই সকলো সময়তে চাহ নাখায় মই বাৰু তোমাক বুজাই দিম মোক বা আমাৰ ঘৰৰ আনবিলাক মানুহক তুমি কেনেভাৱে লোৱা সেয়া মই নাজানো তুমি দাদাৰ পচন্দৰ মতে আমাৰ ঘৰলৈ আহিলা গতিকে আমাৰ ঘৰৰ সকলোৰে প্ৰতি তোমাৰ সহযোগিতা আগবঢ়াবা বুলি আশা ৰাখিছোঁ তাত আমাৰ ঘৰৰ ডাঙৰ দাদাজন থাকে তুমি হয়তো আগতে তেওঁক লগ পাইছা আকাশ দা দেউতাৰ বৰ মৰম তোমালোকে যাতে তাৰমানে মই তোমালোকৰ ঘৰত দিয়া প্ৰথম খোজটোতেই মোক তোমালোকে হ'ব পাৰে বোৱাৰী এখন নতুন ঘৰত দিয়া তোমাৰ প্ৰথম খোজটো যাতে সঠিক ঠাইত পৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবা কিন্তু এই সময়ত বা সেই সময়ত বুলি কোনো কথা নাই মোৰ কথাবোৰ শুনি কামবোৰ কৰি গ'লে মই সুখী হ'ম তোমালোকে মোক কি বুলি ভাবিছা তুমিতো দুদিন পাছত এইখন ঘৰৰ পৰা গুচি যাবা কিন্তু থাকি যাম মই গতিকে মোক ক'বলগীয়াখিনি তোমাক কোৱাৰ বাবে তুমি বেয়া পাইছা সেয়া মই বুজিছোঁ কিন্তু আকাশ দা দেউতাৰ বৰ মৰম গতিকে আকাশ দা দেউতাৰ বৰ মৰমৰ এই মৰমৰ পৰিৱৰ্তে তোমাৰ দেউতাৰ আৰু মনত আকাশৰ প্ৰতি ঘৃণাৰ জন্ম হ'ব লাগিব আৰু সেইবাবেইতো মই এইখন ঘৰলৈ আহিছোঁ দাদা কৰবালৈ যাই হ'বলা চাহপাত খাই যাওক মই আপোনাৰ বাবেই আনিছিলোঁ কি ভাবি জানো লৈ গ'লো ইমান ঘৰৰ ভাল খবৰ এটা মোক কোনো দিয়াই নাই চোৱাচোন সেই কেনেকুৱা দাদা চাহপাত ঠাণ্ডা হ'ল চাগে মই গৰম কৰি এই নাই নাই ঠিকে আছে ঠিকে আছে নালাগে খাব দাদা নাই ঠিকে আছে নালাগে দাদা নালাগে দাদা ঠিক আছে। দাদা কি কৰিলে কোৱা কি কৰিলে মই চাহ দিবলৈ আহোঁতে দাদাই মোৰ গাত কি কৰিলে মোৰ গাত হাত
কি কৰি দেখিলা বাবা তোমাৰ মৰমৰ পুত্ৰ আছে এনেধৰণৰ ইয়াক মই কোৱা হলে Start
লগত মই ধৰিবই নোৱাৰো মোৰ গলাটো যাবই ঐ মই যদি মৰি থাকো তই কাৰ লগত থাকিবি তোৰ যদি ইমান মৰ হয় মোৰ লগত